সুদীৰ্ঘ 23টাকৈ বছৰ ডবকা হস্পিটেলত স্বাস্থ্য সেৱা আগবঢ়োৱা এজন কৰ্মচাৰীৰ বিননি ৰহস্যজনকভাৱে তালিকাৰ পৰা কৰা হল নামকৰ্তন সুদীৰ্ঘ 23 বছৰ ধৰি হুজাইৰ ডবকা 30খন বিছনাযুক্ত হস্পিটেলত অস্থায়ী স্বাস্থ্যকৰ্মী হিচাপে সেৱা আগবঢ়োৱা এগৰাকী কৰ্মচাৰীৰ বিননিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে 2002 চনৰ পৰাই ডবকাৰ 30খন বিছনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱা আগবঢ়োৱা জয়নাল আবেদিনে এতিয়া কান্দিবলগীয়া হৈছে কাৰণ হঠাৎ জয়নাল আবেদিনৰ নাম কটা গ'ল হস্পিটেলৰ অস্থায়ী কৰ্মচাৰী তালিকাৰ পৰা নাম কৰ্তনৰ খবৰ পোৱা মাত্ৰকে মূৰত হৰক ভাগি পৰিছে জয়নাল আবেদিনৰ লগতে তেওঁৰ পৰিয়ালৰ আসলতে এই বছৰৰ 9 এপ্ৰিল তাৰিখে অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ ফালৰ পৰা হুজাই জিলাৰ প্ৰতিজন অস্থায়ী স্বাস্থ্যকৰ্মীৰ এখন তালিকা বিচৰা হৈছিল 2023 বৰ্ষৰ 30 নৱেম্বৰ তাৰিখলৈকে কাম কৰা প্ৰতিজন অস্থায়ী কৰ্মচাৰীৰ তালিকা বিচাৰিছিল অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ে কিন্তু বৰ আচৰিতভাৱে এই তালিকাত নাম সন্নিবিষ্ট নহল জয়নাল আবেদিনৰ খবৰটো পোৱাৰ মাত্ৰকে কান্দোনত ভাগি পৰিছে জ্যেষ্ঠ কৰ্মচাৰীজনে হস্পিটেলৰ অধ্যক্ষ আবু শ্বৰীফ আকন্দৰৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ পৰা বিচাৰিছে ন্যায় উল্লেখযোগ্য যে 2023 বৰ্ষৰ 9 ছেপ্টেম্বৰ তাৰিখে জয়নাল আবেদিনৰ সেৱাত সন্তুষ্টি প্ৰকাশ কৰি প্ৰমাণপত্ৰ দিছে অধ্যক্ষ আবু শ্বৰীফ আকন্দই ইপিনে অধ্যক্ষ আবু শ্বৰীফ আকন্দই জনোৱা মতে হস্পিটেল কৰ্তৃপক্ষই কিছুদিন আগত নিলম্বন কৰিছিল জয়নাল আবেদিনক সেইবাবে জয়নাল আবেদিনৰ নাম সন্নিবিষ্ট কৰা নাই তালিকাত অভিযোগ প্ৰতি অভিযোগ যিয়ে নহওক সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে সচেতন মহলে কিয়নো সমগ্ৰ ঘটনাৰ আঁৰত ডাঙৰ ৰহস্য সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সময়ত লক্ষণীয় হ'ব মই 2002 চনৰ পৰা 1/1/2002 চনৰ পৰা এখন চিকিৎসালয়ত একেৰাহে 23 বছৰ কাম কৰিছো মোৰ এই ডবকা বৰ্তমানকো বাৰপ্ৰাপ্ত বিষয়া আবু শ্বৰীফ আকান্দে মোৰ নামটো দৈনিক হাজিৰা বহিৰ পৰা নাম কাটি আৰু মোৰ লিষ্টৰ পৰা নাম কাটি লিষ্ট পঠিয়াইছে গতিকে মোৰ 23 বছৰ জিন্দগীটো মই কিবা এটা কাম কৰি আছিলো এতিয়া মোৰ অৱস্থা কি হ'ব মোৰ ফেমিলিৰ অৱস্থা কি হ'ব 23 বছৰৰ ক্ষতিপূৰণটো এতিয়া মোক কোনে দিব মই এটা আশাত কাম কৰি আছিলো ইমান এতিয়া মোৰ কি অৱস্থা হ'ব এইটো আপোনালোকে বিচাৰ বিবেচনা কৰিবৰ কাৰণে মই আপোনালোকক এইটো প্ৰশ্ন দিলো ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট নিউজ 8 আছাম